আপোনালোকৰ কি খবৰ? মোৰ ভালে। আশা কৰোঁ আপোনালোকেও ভালে গলে আছে। এতিয়া মই বনাবলৈ লৈ আছো ৰুটি, শুকান ৰুটি আৰু মাংস বনাম। আজি বহুত দিনৰ মূৰত খাওঁ লাগিছে। বহুত দিন হৈ গ'ল খোৱাই নাই মানে, সেইটো কাৰণে আজি বনাই মেলি খাওঁ বুলি লৈছোঁ। আৰু আপোনালোকে ভিডিঅ'টি একেলগে চাই থাকিব। আৰু এইফালে ইয়াৰ আটা লৈছোঁ, অকণমান চালি লওঁ, যিহেকি আটাৰ ভিতৰত এনেকৈ কোলা কোলা পোক থাকে। আৰু মই আটাখিনি মাৰি 15 মিনিটমান থৈ লওঁ। এইফালে আছে ইয়াৰ আমাৰ মাংস। এতিয়া মই দি থোৱা আছে ইয়াতে চিকেন মছলা, হালধি, ৰেড চিলি, নিমখ, পিঁয়াজ অকণমান এতিয়া সানি লওঁ ধুনীয়াকৈ। আৰু এইফালে মই মাংসখিনি ধুনীয়াকৈ সানি ল'লোঁ। আৰু মই সানি থোৱা মাংসখিনি ফ্ৰিজৰ ভিতৰত থৈ দিছোঁ 10 মিনিটৰ কাৰণে। আৰু মাংসখিনি 10 মিনিটমান হৈ গ'ল ফ্ৰিজত থৈ দিয়া। এতিয়া মই কেৰাহীত দি দিছোঁ। যদি আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবচোন। তেতিয়াহে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ' পাই থাকিব আৰু মোৰো ভাল লাগিব কিবা এটা চেনেল মানে ভিডিঅ' দি থাকিবলৈ। আৰু এফালে আমাৰ আঞ্জা ধুনীয়াকৈ উঠলি আছে। ইয়াতে দি দিছোঁ এতিয়া মই অকণমান জালুকৰ গুড়া। আৰু এইফালে চাওকচোন মাংস কালাৰ কিমান ধুনীয়া হৈছে। মানুহজনে ৰুটি বেলি দিছে আৰু মই বনাম। উঠাই দিয়া তুমি হাত। আৰু আমাৰ ৰুটি বনাই হৈ গ'ল, যিহে এগাল হৈছে আৰু ধুনীয়া কোমল হৈছে ৰুটিখিনি। কেনেকুৱা লাগিছে খাবলৈ? মইহে বনাইছোঁ মাংস। মজা মজা হ'বই বাৰু, মই বনাইছোঁ যে। আৰু এতিয়া আমি ৰুটি খাই হৈ গ'ল। যদি আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিওঁ সোনকালে, তেতিয়াহে নতুন নতুন ভিডিঅ' পাই থাকিব। আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। 9টা বাজি গ'ল, টোপনি যোৱা নাই নেকি? কিয় দুখ পালে? ক'ত? ইয়াত দুখ পালে। ইয়াত দুখ পালে বুলি। মই জ্ঞান শুমগে বল। গুড নাইট কৈ দে। গুড নাইট, বাই বাই।